Bismillahirrahmanirrahim. Ar-Rahmanu 'allamal Qur'an, khalaqal insan, 'allamahul bayan. Asy-syamsu wal qamaru bihusbanin, wan najmu wasyajaru yasjudan. Alhamdulillahi rabbil alamin. Wa sallallahu ta'ala ala alihi wa sahbihi wa baraka wa sallam. Honorable brothers and sisters, may অসংখ্য আমির হামজা হু may इस्लामिक लैंग्वेज में इस्लामिक भाषा में बोल रहा हूँ। मोर बंधुসকল, এটা কথা মনত ৰাখিব লাগিব, এই যে ৰমজান মাহ আহিছে সেইটো আপোনালোকে জানে কেনেকুৱা। গোটেই পৃথিৱীৰ মানুহ, কোটি কোটি তিৰোতা, কোটি কোটি পুৰুষ এই বিশ্বৰ জমিনত আছে। কিছুমান মানুহে ৰোজাক ভাল পায়, ৰোজা ৰাখি থাকে, ৰোজা ৰাখি আছে, আৰু কিছুমান মানুহে ৰোজা নাৰাখে। ওয়াসার রোজা নকরার অর্থ কিমান মানুহ দুনিয়ার ভিতৰত আছে। রোজা রাখিলে কি হয়, রোজা নকৰিলে কি হয়, সেই বিষয়ে মই আলোচনা কৰি আছো। মোৰ বন্ধুসকল শুনিব, রোজা রাখিবই লাগিব। যেনেকুৱা নামাজ, রোজা, হজ, জাকাত আৰু কলেমা, এই পাঁচটা বস্তু ইছলামৰ খুঁটি, ইছলামৰ ভিত্তি, পাঁচটাই আদায় কৰিব লাগিব। কিন্তু রোজাটো রাখিব লাগে যে এই বিশ্বৰ জমিনত কিছুমান মানুহ আছে, সেইবিলাক মানুহে কি কৰিছে, আল্লাহৰ উপাসনা আৰাধনা কৰি আছে, ইবাদত কৰি আছে, নামাজ পঢ়ি আছে। যদি আপুনি নামাজ নপঢ়ে, আল্লাহৰ কোনো ইবাদত নকৰে, আল্লাহ কিন্তু বেছি অসন্তুষ্ট হ'ব নোৱাৰে, বেজাৰ হ'ব নোৱাৰে। কিন্তু এনেকুৱা কাম আছে কৰিলে, এনেকুৱা কথা আছে কলে লগে লগে মানুহ অহত হৈ পৰে, বেয়া হৈ পৰে, কাফেৰ পৰ্যন্ত হৈ পৰে। কিন্তু মই কাফেৰ ক'ব নোখোজো, কাৰণ যিবিলাক মানুহে আল্লাহক বিশ্বাস নকৰে, কোরআনক বিশ্বাস নকৰে, মৃত্যুৰ পিছত মানুহ যে আকৌ জীৱিত হৈ উঠিব, আল্লাহ কি কৰিব, বিচাৰ কৰিব, পুলচিৰাতো পথ আছে, ৰাস্তা আছে, বহুতো কিছু আছে, সেইবিলাক বিশ্বাস নকৰে আৰু আল্লাহ যে আছে সেই কথাখিনি বিশ্বাস নকৰে, তেওঁলোকক কাফিৰ বুলি কোৱা হয়। কিন্তু কাফিৰ মই নকওঁ। আমাৰ বিষ্ণুৱে কিমান কষ্ট কৰিছিলে, কেনেকৈ মানুহক আল্লাহৰ ৰাস্তাত আনিব পৰা যায়, কেনেকৈ জান্নাতলৈ প্ৰৱেশ কৰিব পৰা যাব, কেনেকৈ জান্নাতত যাব। এই দুনিয়া যে কোনো মানুহ জীয়াই থাকিব নোৱাৰে, সেইটো ঠিক যে মেন ইজ মৰ্টেল, মানুহ মৰণশীল, ইভৰি সোল
উইল টেষ্ট অফ ডেথ কুল্লু নাফসেন জায়াকাতুল মউত আল কোরআন এই কথাখিনি মনত ৰাখিব লাগিব। কিন্তু কিছুমান মানুহে আল্লাহক ঠাট্টা কৰে, আল্লাহক অসন্মান কৰিবলৈ বিচাৰিছে। বিশ্বৰ জমিত মই কাৰো কথা উল্লেখ নকৰোঁ, বিশ্বৰ জমিত মই অসমত থাকোঁ, মই বিশ্বৰ সকলো মানুহক ভাল পাইছোঁ অন্তৰৰ পৰা, কাৰণ সকলো মানুহক আল্লাহ সৃষ্টি কৰিছে। সৃষ্টিকৰ্তা আছে, যেনেকৈ দুটা চকু আমাৰ আছে, দুটা চকু কোনে সৃষ্টি কৰিলে, দুটা কাণ আছে কোনে সৃষ্টি কৰিলে, মাথাৰ ব্ৰেইন কোনে সৃষ্টি কৰিলে, নিশ্চয় কিবা একটা সৃষ্টিকৰ্তা আছে। সেইজনে হ'ব আল্লাহ। আমি আল্লাহ বুলি কওঁ। যে আমি যে বিশ্বাস নকৰি, কিয় বিশ্বাস নকৰিম? এই যে মানুহটো কোনো তাৰ চিন্তা ফটো পিকচাৰ কোনো ছবি নাছিলে, মাকৰ গৰ্ভৰ পৰা আমি জন্মগ্ৰহণ কৰিছোঁ। হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন যিমান ধৰ্মৰ মানুহ আছে সকলো মানুহে মাকৰ গৰ্ভৰ পৰা জন্ম লাভ কৰিছে। সেইটো আপোনালোকে জানে। হিন্দুসকলে মোক সন্মান কৰে, মুছলমানে মোক সন্মান কৰে, কাৰণ মই সকলো মানুহক ভাল পাইছোঁ, কোনো মানুহক ঘৃণ নকৰোঁ। কিন্তু কিছুমান মানুহ আছে আল্লাহক ঠাট্টা কৰে, বিদ্রুপ কৰে, আল্লাহৰ সম্বন্ধে কিবা কথা কয়, শিরকি গুনাহ কৰে, হ্যাঁ কিবা একটা কথা কয়, মানে আল্লাহ বেজাৰ হৈ যায়, তেনে কথা কেতিয়াও ক'ব নালাগে। মোৰ বন্ধুসকল, যদি আপোনালোকে নামাজ নপঢ়ে, ৰোজাও নাৰাখে, আল্লাহ বেছি বেজাৰ নহ'ব, অসন্তোষ নহ'ব। যেতিয়া আপুনি ক'ব যে আল্লাহ, যে যিবিলাক মানুহৰ ঘৰত চাউল নাই, ভাত নাই, তেওঁলোকে ৰোজা ৰাখক, হ্যাঁ আমি কিয় ৰোজা ৰাখিম? কিছুমান মানুহে কয়। আৰু কিছুমান মানুহে কৈছে যে আল্লাহ কিয় ৰোজা বাধ্যতামূলক কৰি দিলে, কিয় ৰোজা মানুহৰ ওপৰত মানে কৰিলে, যে কিয় মানে আল্লাহক অসম্মান কৰি আছে। তেনেকুৱা কথা যদি কোৱা যায়, আল্লাহ বেজাৰ হৈ যায়, কাফেৰ পৰ্যন্ত হৈ যায়, নাউজুবিল্লাহ। গতিকে এনেকুৱা কথা আপোনালোকে নক'ব। ৰোজা ৰাখিব, যে আপোনাৰ শক্তি আছে ৰোজা ৰাখিব, ৰোজা ৰখাটো ফৰজ। কিন্তু তেনেকুৱা কথা নক'ব যি কথাত আল্লাহ অসন্তুষ্ট হৈ পৰিব, সেই পৰ্যন্ত হৈ যায়। যে কোরআনের ভিতৰত আছে, ইন্না শিরকা লা যুলমুন আযীম, শিরক গুনাহ আল্লাহ কেতিয়াও ক্ষমা নকৰে। সেই কথাখিনি মনত ৰাখি আপুনি ৰোজা ৰাখিব। মাত্ৰ ৰোজা ৰাখিলেই নহ'ব, লগে লগে তাৰাৱী নামাজ পঢ়িব লাগিব, সুন্নত। তাৰাৱী নামাজ 20 ৰাকাত 10 ৰাকাত যিমান পৰা যায় ৰাখিব। আৰু সেইটো আপোনালোকে আগতে শুনিবলৈ পাইছে যে মানুহক ইফতাৰ কৰাব লাগে খেজুৰৰ দ্বাৰা, পানীৰ দ্বাৰা। যদি কোনো মানুহে পানীৰ দ্বাৰা মানুহক ইফতাৰ কৰায়, খেজুৰৰ ইফতাৰ কৰে, কিমান সকলো গুণাখিনি আল্লাহ ক্ষমা কৰি দিব, সুবহানাল্লাহ। গতিকে আৰু সেইটো মই আগতে কৈছিলোঁ যে হাউজে কৌচৰৰ পানী পান কৰোৱা হ'ব, যে যেতিয়ালৈকে মানে জান্নাতত প্ৰৱেশ নকৰালৈকে তেওঁ ইমান ধুনীয়া পানী, ইমান সুন্দৰ পানী আল্লাহ দিব, যে হাউজে কৌচৰৰ পানী যেতিয়া আপুনি খাব, পান কৰিব, মানে আপোনাৰ পিপাসিত নহ'ব। বহুত ৰোজাৰ বিষয় আছে, মই যে কওঁ 3 ঘণ্টাৰ সময় লাগিব, গতিকে মই শৰ্ট কৰি কৰোঁ যে আল্লাহ তেনেকুৱা কথা নক'ব যি কথা আল্লাহ অসন্তুষ্ট হয়, বেজাৰ হৈ পৰে, তেনেকুৱা আল্লাহক তেনেকুৱা কথা নক'ব। ৰোজা না কিছুমান মানুহে আছে যে ৰোজাও নাৰাখে আৰু মানুহক আল্লাহক বেয়া বেয়া কথা কৈ থাকে, আৰু মানুহৰ দেখাই কিবা একটা বিড়ি চিগাৰেট খাই থাকে, যে মানুহৰ যিবিলাক মানুহে ৰোজা থাকে তেওঁলোকো অসন্তুষ্ট হৈ পৰে, যে যেতিয়া মানুহে বেজাৰ হৈ পৰে, আল্লাহত বেজাৰ হৈ পৰিব। গতিকে ৰোজা ৰাখিব, তসবিহ তেলাওয়াত কৰিব। এই যে ৰোজা, হ্যাঁ গোটেই বিশ্বৰ মানুহে ৰোজা ৰাখি আছে, আমি আনন্দিত হৈছোঁ। হ্যাঁ এইখিনি কথাখিনি কৈ মই মোৰ বক্তব্য সময় মাৰিলোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।